নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাস্থলীত আৰু এইবেলি দৌল উৎসৱৰ লগত সংগতি ৰাখি চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত আয়োজন কৰা হৈছে আনন্দ মেলা। আজি এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই আনন্দ মেলাত। আজি আনন্দ মেলাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল, আহি পেলাই সকলোৱে আনন্দ মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাত। এইবেলি দৌল মহোৎসৱৰ লগত সংগতি ৰাখি চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে এই আনন্দ মেলা। আৰু এই আনন্দ মেলাৰ আজি পঞ্চম দিনৰ কাৰ্যসূচী। এই পঞ্চম দিনৰ কাৰ্যসূচীটো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আনন্দ মেলা উপভোগ কৰিছে। আনকি পিছ পৰি থকা নাই শিশুসকলেও আনন্দ মেলাৰ আমেজ লৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাত। আৰু আনন্দ মেলাত সকলোৱে আহি এনেদৰে আনন্দ উপভোগ কৰিছে। সঁচাই এক নান্দনিক পৰিৱেশ আজি বিৰাজ কৰিছে। এক শান্তিপূৰ্ণভাৱে, অতি শৃংখলাবদ্ধভাৱে শোণিতপুৰ জিলাৰ অন্তৰ্গত চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই আনন্দ মেলা। কি ক'ব? হয়, আনন্দ মেলাটো আজি লাষ্ট হোৱাৰ কথা আছিলে, কিন্তু ৰাইজে অনুৰোধে আমি আৰু একদিন বঢ়াই দিছোঁ। তাই সকলো ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ, জানি আৰু একদিন আহি মেলা উপভোগ কৰে। মানে অহাকাইলৈও মেলা থাকিব? অহাকালিও মেলা থাকিব, 18 তাৰিখ মেলা থাকিব। কি ক'ব? 18 তাৰিখ লাষ্ট ৰাইজৰ উপস্থিতি আছে। ৰাইজে বিচাৰিছে মেলাখন আৰু এদিন থাকে বুলি, প্ৰতি আমোদ কৰিব, সেইকাৰণে এদিন বঢ়াই দিয়া হৈছে। সকলোৱে আহক, আনন্দ মেলা উপভোগ কৰক, তাৰে কামনা কৰিছে আয়োজক সমিতি। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত চিৰাজুলিৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা আনন্দ মেলাৰ স্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।